হেল্ল', হেল্ল'। শুনিছা? শুনিছো। মই ইয়াত নেটৱৰ্কে পোৱা নাই, বহুত ডিষ্টাৰ্ব দিছে। হয় নেকি? তুমি শুনিছা তো ভালকে? মই শুনিছো। হেৰি নহয়, তুমি ক'ত আছা এতিয়া ন? হেল্ল', 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 হেল্ল'। হেল্ল'। এতিয়া অলপ শুনিছো। কোৱাচোন, কোৱা। তুমি এতিয়া ক'ত আছা বাৰু? মই এতিয়া তোমাক যদি সঁচা কথা কৈ দিও নহয়, এইবোৰ মোবাইলত চব আজিকালি গম পাই নহয় ক'ত আছো। সেইটো হয় বাৰু। অৰুণাচলৰ ভিতৰতে কোনোবা এডোখৰ জেগাত আছো আৰু এইটো তোমাকো আজি একদম পত্নী হলেও এষাৰ কথা নকওঁ আৰু তুমি বেয়া নাপাবা দেই। কি ঘটনা কি চলিছে নিউজ বিলাক কোৱাচোন, কোৱা। তোমাক বিচাৰি পেলাই গৈছে নহয়, পাছিঘাটৰ ফালে গৈছে। আকৌ কোনোবা এখন হোটেলত যে তুমি খাইছিলা, ভাত খাইছিলা, আৰু কোনোবা মানুহ এঘৰত যে আছিলা, সেই সকলো বিলাকে ধৰা ওলাইছে নহয়, গম পাইছা নাই? সেইবোৰ বাতৰিত দি আছে। আকৌ তুমি কেনি গৈছিলা গাড়ীত, কোনে তোমাক কৰিছিলে, গাড়ীখন দিছিলে, পাছিঘাটলৈ অৰুণাচললৈ কেনেকে গলা, ক'ত আছা? পাছিঘাটতে এতিয়া তাতে আছে, তাতে বিচাৰি ফুৰিছে তোমাক। মই পাছিঘাটত নাই, নেপায় মোক মানে বিচাৰি নেপায় একেবাৰে। তাৰমানে এনেকুৱা জেগাত সোমাই আছো, তাৰমানে কোনো পধ্যে মানুহ সোমাব নোৱাৰে তাত। তেনেহলে কৰিবা, ক'ব নোৱাৰি নহয়, এইবোৰ মানুহে পটককে বিচাৰি পাবগে। আজিকালি ফোনৰ যুগত নাপায় বুলি নকবা, পটককে মানে বৰ ডাঙৰ কথা হৈ যাব। আমি ইমানখিনি মিছা কথা কৈ আছিলো, নাই ধৰা পৰি গলে বৰ ডাঙৰ কথা হব নহয়। পেপাৰকো নিব, মোকো নিব, তোমাকতো নিব, আমাৰ দুটাকো নিব, গোটেই ঘৰখন একেবাৰে শেষ হৈ যাব। সেইকাৰণে তুমি সেইখন জেগা এৰি পেলাই বেলেগ এডোখৰ জেগালৈ পলাই যোৱা। হয় নি? তেনেহলে এই জহনী মৰা কেইটাৰ পৰাই মই ফচিবলগীয়া হ'ল। সেইকেইটাহে মোক উৎসাহিত কৰিলে আকৌ এনেকুৱা এটা চিষ্টেম কৰো দে বুলি। সিহঁতে একদম টকা লালচাত মোক একদম লগত লৰাই ললে নহয়, নহলে মই এইবোৰ ধান্দা নাছিলে নহয়। সেইকাৰণেতো আকৌ লোকৰ কথা শুনিব নালাগে। মানুহে লোকৰ কথা শুনি কিছুমান কাম কৰিলে এনেকুৱা বিপদ হয়। এতিয়া মই মাইকী মানুহজনী হৈ কিমান মিছা কথা কৈ থাকিলো, আজি এমাহ 2 মাহ দিনেই হৈ গল। এতিয়া তুমি চোৱাচোন, তুমি লোকৰ কথাত পৰি পেলাই আজি কিমান ডাঙৰ এটা কাম কৰিলা। এতিয়া কামটো পাই কি হৈছে বা ঘৰখন ঠান বান হৈ গল না। সেইকাৰণে বেছি মানুহে লোক কৰিব নাপায়। লোকে ওপৰলৈ তুলি দিলে কেতিয়াও উঠিব নাপায়। মানুহে গছত তুলি গুৰি কাটে আজিকালি মানুহবোৰ, গম পাইছা? হয়, একদম পস্তাইছো দেই। জীৱনত একদম পস্তোৱা কাম কৰি পেলালো আৰু দেই। মই কি কৰিম কি নকৰিম, মই মানে একদম নিজকে মাথাটো গৰম হৈ গৈছে। মই ব্ৰহ্মপুত্ৰকেইটা পৰি দিও নেকি, তেনেকুৱা মানে অনুভৱ হৈছে আৰু। মৰিলে জানো কিবা হব? মৰিলে জানো কাম সমাধান নহব নহয়। তেওঁলোকে যি কৰে কৰি থাক, বিচাৰি ফুৰা মানে বিচাৰি ফুৰক, খালি তুমি ধৰা নিদিবা। তুমি ধৰা পৰিলে বহুত ডাঙৰ কথা হব। মুঠতে পাছিঘাটতো নাই যদিও তুমি এতিয়া তেওঁলোকে পাছিঘাটতে বিচাৰি ফুৰিছে। নাই যদি তুমি বেলেগ এঠাইত আছা যদি, তাৰ পৰাও তুমি একেবাৰে বাহিৰৰ দেশলৈ যোৱা। বেলেগ আছে, নেপালৰ চাইডে যামগে নেকি বুলি মনত ভাবিছো আৰু, কি হয় জানো। পইচা পাতি আছে নাই পিছে? নাই নহয়, একেবাৰে নাই। পকেট খালী কৰি দিলে। এই যিকেইটাই মোক জহনী মৰা কেইটা যে লগ লাগি লৈছিলে, সেইকেইটাই মোক গোটেই তলি উদং কৰি দিলে। মোক এতিয়া মোক এৰি দিছে, বিপদতে ঠেলি দিছে। সেইকাৰণে কৈছো আকৌ। এতিয়া কোৱাচোন, তুমি যে লাষ্টত যে ফোন কৰিছিলা যে নতুন চিমটো পা, সেইটোলৈকে ফোন কৰি পেলাই পইচা কেইটামান লৈ লোৱাচোন, দিয়ে যদি। বাৰু আৰু ভাল বুদ্ধি এটা মনত খেলাই দিছা। নহলে মই একদম বিবুদ্ধিত পৰিছিলো। মোৰ মগজে একো কামেই কৰা নাই। কিন্তু এই নিউজত বোলে কঠোৰতম শাস্তি বিহিব লাগে বুলি এনেকে কৈছিলে। মোক একদম এতিয়া যদি মই ভাবো ধৰা যদি পদ এলে বেতনে। হয় নেকি? তেনেহলে ঠিকে আছে দিয়া। তেতিয়া ভাল হব, নেপালে ভাল হব। পালে বহুত ডাঙৰ বিপদ হব। ঘৰৰ নিজৰ মানুহগৰাকীক সঁচা কথা নোকোৱাৰ বাবেই বা সকলোখিনি দিশত সঁচা কথা নোকোৱাৰ বাবেই হয়তো আজি সুনীল গগৈয়ে ইমান এটা বিপদজনক ঘটনা ঘটি গ'ল। সেই উদ্দেশ্য লৈ কিছু কথা এই ভিডিঅ'টোত উল্লেখ কৰা হৈছে।